ওম শান্তি 22 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এইখন অনাদি ৰচি থোৱা ড্ৰামা। এইখন বহুত ভালকৈ ৰচনা কৰি থোৱা আছে। ইয়াত অতীত, বৰ্তমান আৰু ভৱিষ্যতক তোমালোক সন্তানসকলে ভালকৈ জানা। প্ৰশ্ন: কোনটো আকৰ্ষণৰ আধাৰত সকলো আত্মা তোমালোকৰ ওচৰলৈ আকৰ্ষিত হৈ আহিব? উত্তৰ: পবিত্ৰতা আৰু যোগৰ আকৰ্ষণৰ আধাৰত। ইয়াৰ দ্বাৰাই তোমালোকৰ বৃদ্ধি হৈ থাকিব। আগলৈ গৈ পিতাক অতি সোনকালে জানি ল'ব। যেতিয়া দেখিব যে ইমানবিলাকে উত্তৰাধিকাৰ লৈ আছে, তেতিয়া বহুত আহিব। যিমান দেৰি হ'ব, সিমানেই তোমালোকে আকৰ্ষিত কৰি থাকিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: বিজয়মালাৰ মণি হ'বলৈ বহুত ভাল পুৰুষাৰ্থ কৰিব লাগে, বহুত অমায়িক হ'ব লাগে, শ্ৰীমতত চলিব লাগে। 2. যোগেই হৈছে সুৰক্ষাৰ ঢাল, সেয়েহে যোগ বল জমা কৰিব লাগে। দেহী অভিমানী হ'বলৈ পুৰা চেষ্টা কৰিব লাগে। বৰদান: বিশেষ শব্দৰ স্মৃতিৰে সম্পূৰ্ণতাৰ লক্ষ্যত উপনীত হওঁতা স্ব-পৰিৱৰ্তক হোৱা। সদায় এইটোৱে স্মৃতিত থাকিব লাগে যে মই বিশেষ আত্মা, বিশেষ কাৰ্যৰ নিমিত্ত হওঁ আৰু বিশেষত্ব দেখুৱাওতা হওঁ। এই বিশেষ শব্দটি বিশেষকৈ স্মৃতিত ৰাখা। কোৱাটোও বিশেষ, চোৱাটোও বিশেষ, কৰাটোও বিশেষ, চিন্তন কৰাটোও বিশেষ। প্ৰতিটো কথাতে এই বিশেষ শব্দটি প্ৰয়োগত আনিলে সহজে স্ব-পৰিৱৰ্তক তথা বিশ্ব পৰিৱৰ্তক হৈ যাবা আৰু সম্পূৰ্ণতা প্ৰাপ্তিৰ যি লক্ষ্য, সেই লক্ষ্যটো সহজে উপনীত হৈ যাবা। শ্লোগান: বিঘিনিলৈ ভয় কৰাৰ সলনি পৰীক্ষা বুলি বুজি সেয়া অতিক্ৰম কৰা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া মনৰ গুণগত মান বঢ়োৱা, তেতিয়া গুণগত মানৰ আত্মা সমীপত আহিব। ইয়াত দ্বৈত সেৱা আছে, নিজৰো আৰু আনৰো। নিজৰ কাৰণে বেলেগে পৰিশ্ৰম কৰিবলগীয়া নহ'ব। প্ৰালব্ধ প্ৰাপ্ত হয় এনেকুৱা স্থিতিৰ অনুভৱ হ'ব। এই সময়ৰ শ্ৰেষ্ঠ প্ৰালব্ধ হৈছে সদায় নিজে সৰ্বপ্ৰাপ্তিৰে সম্পন্ন হৈ থকা আৰু সকলোকে সম্পন্ন কৰি তোলা। ওম শান্তি।